শারদীয় দুর্গা পূজাৰ মাজত মাত্ৰ 2 দিন বাকী। ৰাজ্যৰ বিভিন্ন প্ৰান্তত দেখিবলৈ পোৱা গৈছে উখল মাখল পৰিৱেশ। সমান্তৰালভাৱে মই বৰ্তমান উপস্থিত হৈছোঁ পৰ্বতজোৰাৰ বগৰীবাৰীত। এই পৰ্বতজোৰা বগৰীবাৰীৰ যি ব্যৱসায় আছে, ব্যৱসায়ৰ পৰা মই অলপ মন্তব্য ল'বলৈ চেষ্টা কৰিম। আপোনালোকৰ কেনে অৱস্থা? ৰাজ্যৰ বিভিন্ন প্ৰান্তত দেখিবলৈ পোৱা গৈছে সমাগত দুৰ্গা পূজা। এতিয়া বজাৰ খুব বেয়া, বৰষুণৰ বাবে খুব বেয়া চলি আছে। আমাৰতো এতিয়া বজাৰী হোৱা নাই। পূজাৰো কেইটা দিন আছে আৰু কি হ'ব না হ'ব এতিয়া ক'ব নোৱাৰো। খুব বেয়া দাদা, খুব বেয়া হ'ব অৱস্থা। সমাগত দুৰ্গা পূজাৰ মাজত মাত্ৰ 2 দিন বাকী। এই ক্ষেত্ৰত আপোনালোকৰ কেনে অৱস্থা চলি আছে? খুব খারাপ, বেয়া। কি ক'ব? কি কম কষ্ট যিহেতুকে মাজত মাত্ৰ 2 দিন বাকী শাৰদীয় দুৰ্গা পূজাৰ, এই ক্ষেত্ৰত আপোনালোকৰ কি অৱস্থা, কেনে চলি আছে? অৱস্থাটো বিৰাট বেয়া চলি আছে। তাৰমানে কাষ্টমাৰ বেছিভাগ অনলাইনত লৈ আছে দোকানত, এই কাৰণত বেচাখিনি খুব বেয়া। মোৰ মানে এতিয়া এনেকৈ হৈছে মানে বাৰীৰ খৰচাটো চলাব সেইটো মোৰ অসুবিধা হৈ আছে। এইটোই মোৰ কথা আর কি, বক্তব্য। মানুহ অনলাইনত না লৈ দোকানৰ পৰা ল'লে আমালোকেও 1 টকা 2 টকা কামাব, তাৰো পিছত কিছু কৰিব পাৰোঁ, সহায় কৰিব পাৰোঁ লোকক। সেইটোৱে মোৰ কথা আর কি, বক্তব্য। অনলাইন ব্যৱস্থা আহি গৈছে। অনলাইন ব্যৱস্থা আহি যোৱাৰ পিছত যি কাপোৰৰ দোকানীবিলাক আছে, কাপোৰৰ দোকানীবিলাকৰ বেচা কিনাত অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে। যিহেতুকৈ অসমত বৰ্তমান ডিজিটেল ইণ্ডিয়াৰ অসম হোৱাৰ পিছতে যি অনলাইন ব্যৱস্থা হৈছে, অনলাইন ব্যৱস্থা হোৱাৰ ফলত যিবিলাক এই কাপোৰৰ দোকানী আছে, এই কাপোৰৰ দোকানীবিলাকৰ বহুতো অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে। গ্ৰাহকে মাত্ৰ অনলাইনৰ পৰাহে কাপোৰ কানি খৰিদ কৰিব লগা হৈছে। কিন্তু এই যিবিলাক দোকানী আছে, দোকানীৰ পৰা এখেতে মানে কাষ্টমাৰ নাহে বুলি জনাইছে। এইখন দোকানৰ যি গ্ৰাহক আছে, গ্ৰাহকজনে কৈছে যে কাষ্টমাৰ নাহে অনলাইন হোৱাৰ কাৰণে। কি অৱস্থাত চলি আছে? বেয়া অৱস্থা। আমালোকে এতিয়া বেচাখিনি একেবাৰে নাইকিয়াই ধৰিব লাগে, এনেকুৱা অৱস্থা চলি আছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত দেখিবলৈ পোৱা গৈছে, উখল মাখল পৰিৱেশ। এইখন যি পৰ্বতজোৰা বগৰীবাৰী আছে, এই পৰ্বতজোৰা বগৰীবাৰী কেনে অৱস্থা? খুব বেয়া অৱস্থা। ইয়াত বেচাখিনি অৱস্থা পৰিস্থিতি খুব বেয়া, নচলাকৈ হৈছে আৰু এতিয়া পূজাৰ বেচাখিনি। এই ক্ষেত্ৰত অসমৰ যি মুখ্যমন্ত্ৰী আছে হিমন্ত বিশ্ব শৰ্মা, তেখেতক কিবা জনাব? কি কম মুখ্যমন্ত্ৰী আৰু কি কম, মুখ্যমন্ত্ৰী জানে না আসামৰ পৰিস্থিতিটো জানেই। ইয়াত পৰিস্থিতি, পৰ্বতঝৰা পৰিস্থিতি আৰু বেলেগ ঠাইৰ পৰিস্থিতি এইবাৰ আন বেলেগতকৈ বহুত বেয়া অৱস্থাত পৰিণত হৈছে বেচাখিনি অৱস্থাটো। সমান্তৰালভাৱে এই পৰ্বতজোৰাৰ বগৰীবাৰীত আমি উখল মাখল পৰিৱেশ দেখিবলৈ পোৱা নাই। মোৰ লগত যে মোৰ সতীৰ্থ আছে, সতীৰ্থ এই বগৰীবাৰীত যি বজাৰ আছে, বজাৰৰ দৃশ্য দেখুৱাব তেওঁ। যেনেদৰে ৰাজ্যৰ ভিন্ন প্ৰান্তত দেখিবলৈ পোৱা গৈছে সমাগত দুৰ্গা পূজা, সমাগত যি শাৰদীয় দুৰ্গা পূজা মাজত মাত্ৰ 2 দিন বাকী। কিন্তু আমি এই পৰ্বতজোৰা বগৰীবাৰীত দেখিবলৈ পোৱা নাই উখল মাখল পৰিৱেশ। এই বগৰীবাৰীত আমি উখল মাখল পৰিৱেশ দেখিবলৈ পোৱা নাই। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে, তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক। আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ। আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে, জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায়, তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।